বোলে মোৰ ভয় লাগে কিজানি 10,000 টকাটো এনে খৰচ হৈ যায় কি কৰিম মোৰ হাজবেণ্ডৰ ৰিক্সা আছে ঠেলা আছে মোৰ হাজবেণ্ডৰ সৰু দোকান আছে মোৰ হাজবেণ্ডে সবজিৰ ব্যৱসায় কৰে ধানৰ ব্যৱসায় কৰে হাজবেণ্ডৰ ব্যৱসায়ত আমি 10,000 টকাটো দি দিম ঘৰৰে টকা ঘৰতে লাগি গল এই তিনটা কামৰ ভিতৰত আমি এটা কৰিম হয় গ্ৰুপত দিম নহলে নিজে কৰিম নহলে হাজবেণ্ডৰ লগত লগ লাগি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম তাৰ পিছত কি হ'ব 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আহিম আৰু আমি আপোনালোকক খুদিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে মই মোবাইল কিনি দিলো 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে লৰা ছোৱালী কাপোৰ দিব পৰা নাছিলো কাপোৰ দিলো বোলে 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে দোকানত ধাৰ আছিলে ধাৰ মাৰি দিলো আমি কম বাইদেউ খুব ভাল কৰিলে আপুনি আৰু চিন্তা কৰিব নালাগে অহাবাৰ আমি আপোনাক আৰু হোজাইত মাটি কষ্ট নিদিও কষ্ট হয় ন ইয়াত আহোঁতে ৰাতিপুৱা 6টাত আহিব লাগে সেই বাইদেউক আৰু কষ্ট নিদিও বাইদেউ 10,000 টকা ক'ত খৰচ কৰিলে বোলে ধুনীয়া ছাগলী বোলে তাঁতশাল বোলে গ্ৰুপত দিলো বোলে সিলাই মেচিন কিনিলো বোলে ৰিক্সা বোলে ঠেলা বোলে সৰু দোকান বাইদেউ আকৌ এবাৰ হোজাইত আহিব লাগিব বোলে কিয় আহিব লাগিব হোজাইত বোলে মুখ্যমন্ত্ৰী আহিব এইবাৰ আমাক 25,000 টকা কৈ দিব লাগিব নে নালাগে 25,000 কাক কাক লাগিব হসাই লাগিব ঠিক আছে 25,000 দিয়াৰ পিছত 10,000 টো যত খৰচ কৰিছিলে তাতে 25,000 টো খৰচ কৰিব 10,000 হল 25 হল 35,000 হৈ গল বোলে নহয় 25,000 টো অলপ পালো ঘৰত দুখন টিংপাত লগাব আছিল লগাই দিলো বোলে 25,000 টো পালো 10,000 টো হাজবেণ্ডে নিয়া নাছিল 25,000 টো পাই হাজবেণ্ডে লৈ গুচি গল ধৰিবই নোৱাৰিলো তেতিয়া আৰু নামাতো কিন্তু যদি 25,000 টো আপোনালোকে ভাল কৰি খৰচ কৰে আপোনালোকক আমি তৃতীয় কিস্তিত 50,000 টকাকৈ আমি আপোনালোকক দিম 10,000 টো পাই গল আজি 25 কোনে কোনে লব পাৰিব বুলি বিশ্বাস আছে হাত ডাঙকচোন ঠিক আছে 25 পাস কৰি 50 কোনে কোনে লব পাৰিব বুলি আপোনালোকৰ বিশ্বাস আছে বাপৰে বহুত টকা যাব 10,000 কৈ দিওঁতে 3,200 কোটি 25,000 দিলে প্ৰায় 8,000 কোটি যাব আৰু 50,000 দিলে প্ৰায় 16,000 কোটি টকা যাব কিন্তু মোদী ডাঙৰীয়াই কি কৈছে যে 3 কোটি মহিলাক লাখপতি বনোৱাৰ মই গ্যাৰেণ্টি দিছো 10,000 পালো 25,000 পালো 50,000 পালো আমি লাখপতি বাইদেউ হ'ব পাৰিম নে নোৱাৰিম তেতিয়া